পৰি শৰ্মা গোস্বামী যেহেতু বিজেপিৰ আজি কাৰ্যসূচী হিচাপে ইতিমধ্যে এটা বাৰ্তা আহিছে যে যিসকলে যোগদান ইতিমধ্যে বিজেপিত কৰিলে তেওঁলোকৰ প্ৰশিক্ষণ বৰ্গ ইয়াত অনুষ্ঠিত হ'ব। তেওঁলোকৰ বাবে কৰ্মশালাৰ ইয়াত ব্যৱস্থা থাকিব। বিজেপিৰ ইতিহাস, বিজেপিৰ কাৰ্যপদ্ধতি কেনেকুৱা এই সম্পৰ্কে যিসকলে যোগদান কৰিলে ইতিমধ্যে আমি যদি চাওঁ, বিস্মিতা গগৈৰ পৰা কমল মেধি পৰ্যন্ত, দীপাংকৰ নাথৰ পৰা কুলদীপ বৰুৱা, এই সকলোকে আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বা বিভিন্ন দলৰ পৰা সংগঠনৰ পৰা অহা যিসকল লোক আছে সেই লোকসকলক আজি ইয়াত বিজেপিৰ ইতিহাস কাৰ্যপদ্ধতি সম্পৰ্কে ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা আছে। প্ৰশিক্ষণ বৰ্গ ইয়াত অনুষ্ঠিত হ'ব। ইয়াৰ সমান্তৰালভাৱে যিহেতু যোগদান কাৰ্যসূচীক লৈ কালি দিল্লীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এক মন্তব্য কৰিছিল যে এক মেগা যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত। অৱশ্যে এতিয়ালৈকে সেই বাৰ্তাটো আনুষ্ঠানিকভাৱে দিয়া হোৱা নাই। কিশোৰ উপাধ্যায় ডাঙৰীয়া আছে, মই অকণ কিশোৰ উপাধ্যায় ডাঙৰীয়াক জানিব বিচাৰিম যে বিভিন্নজনে ইতিমধ্যে বিজেপিত যোগদান কৰিছে, বিজেপি দললৈ আহিছে। অসম বিধানসভাতো দেখিছোঁ যে চৰকাৰৰ প্ৰতি সমৰ্থন জনাইছে বিভিন্ন বিধায়কে, আৰু ৰাণা গোস্বামীৰ যোগদানৰ কথাটো যি চলি আছে তাক লৈ ব্যাপক চৰ্চা হৈ আছে। আৰু কোনে কোনে যোগদান কৰিব পাৰে আৰু যোগদান কৰাসকলক আজি যিহেতু প্ৰশিক্ষণৰ ব্যৱস্থা আছে, কেনেধৰণৰ গোটেই বিষয়টো আগবাঢ়িব? চাওক, বিজেপিত আপোনালোকে দেখিছে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আমাৰ বুথ পৰ্যায়লৈ আমাৰ জইনিং কাৰ্যসূচী যে বিজেপি এটা বুৱতী নৈ, ৰৈ থকা নহয়। তো গতিকে বুৱতী নৈ যেতিয়া নতুন নতুন মানুহ আহি থাকিব আৰু যিমান নতুন মানুহ আহিব সিমানেই নদীত পানীত ঢৌ তুলি থাকিব, আৰু যিমান ঢৌ তুলিব মাছ সিমান ভাল হ'ব। তো এইটো আমি সাধাৰণতে পুখুৰীত নদীত দেখা বস্তু। গতিকে দল এটাতো সেই একেই কথা। গতিকে আজিৰ দিনটোত বিজেপিত মানুহ জইন কৰাটো কোনো নতুন কথা বা খবৰ নহয়, আৰু ইয়াত কোনো ধৰণৰ চৰ্চা নহয় যে বিজেপিত চৰ্চা হ'বলগীয়া বিষয় নহয়। যোৱাকালিও জইন কৰিছে, আজিও কৰিছে, অহাকালিও কৰিব। গতিকে এই বিষয়টো বেলেগ ক'ৰবাত চৰ্চাৰ বিষয় হ'ব পাৰে, ইয়াত কোনো চৰ্চাৰ বিষয় নহয়। ইয়াত সকলো মানুহ আহিছে। আৰু দ্বিতীয় কথাটো আপোনালোকে দেখিছে যে আজি আমাৰ প্ৰশিক্ষণ বৰ্গ এটা আছে। এইটো হৈছে যে সেইদিনা তেওঁলোকে বিজেপি ডাউনলোড কৰিলে, তো আজি ইনষ্টল কৰা হ'ব যে আমাৰ যি চিন্তা চৰ্চা, আমাৰ যিবোৰ কথা বতৰা, আমাৰ যে ভাৰতীয় জনতা পাৰ্টি অকল দল এটা নহয়, এটা আইডিঅ'লজি এটা লৈ আমি দল। যি আপুনি চিন্তা কৰক 1951ত যে 370 যাব বুলি তেতিয়া কথা কৈ কিমান বছৰ, 70 ইয়াৰ্ছ, 370 পিছত লাগি এইবাৰ 370 2019ত নোহোৱা হ'ল। তো এই কথা বতৰাবোৰ এনেই মানুহে এতিয়া ৰাম মন্দিৰ নিৰ্মাণৰ কথাটো আপোনালোকে চিন্তা কৰক। তো ভাৰতীয় জনতা পাৰ্টি এটা আইডিঅ'লজি লৈ, ৰাষ্ট্ৰবাদৰ এটা আইডিঅ'লজি লৈ, সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ এটা চিন্তাৰে, কল্পনাৰে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ নিৰ্মাণৰ কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিকশিত ভাৰত 2047ৰ যি দিছে, সেই বিষয়টোলৈ আমি গৈছোঁ। গতিকে চৰকাৰ গঠন কৰাটো এটা মাইলৰ খুঁটি। আমাৰ উদ্দেশ্যটোতো চৰকাৰ 370ৰ লক্ষ্য লৈছে অবভিয়াছলি যে আমি 370 তাত 2019ত ওলাইছোঁ। গতিকে এইবাৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা টাৰ্গেট বান্ধি দিছে যে আমি 370 আসন আমি পাব লাগে। গতিকে আমি অসমত যিমান পাৰোঁ যাতে আসন বাঢ়ি যাব লাগিব। আৰু যিসকল মানুহ বেলেগ দলত ক'ৰবাত আছিল, ভাৰতীয় জনতা পাৰ্টিৰ আইডিঅ'লজি লৈ যদি তেখেতসকলে আহে, ভাৰতীয় জনতা পাৰ্টিৰ যি ৰাষ্ট্ৰবাদৰ যি চিন্তা, কালচাৰেল নেশ্যনেলিজিমৰ যি চিন্তা, ৰাষ্ট্ৰক প্ৰথম কৰি যি মানসেৰে যদি কোনোবাই আগুৱাই আহিব, তেতিয়াহ'লে তাতো আমি বেয়া পাবলগীয়া একো নাই। গতিকে আপুনি দেখিছে যে বিজেপিত বেলেগ পাৰ্টিত গ'লে জইন কৰাৰ দিনা কিবা দায়িত্ব দি দিয়ে। বিজেপিত সেইটো নহয়। প্ৰথমে আমাৰ আইডিঅ'লজিবিলাক তেখেতক জানিব লাগিব। ভাৰতীয় জনতা পাৰ্টিয়ে কি আইডিঅ'লজি লৈ চলিছে, সেই কথাবোৰ তেখেতসকলে চলি অহাকালিৰ পৰা সেই চিন্তা চৰ্চাৰে যেতিয়া আগবাঢ়ি যাব, নিশ্চিতভাৱে বিজেপি আৰু শক্তিশালী হ'ব। এক প্ৰকাৰ জাতত উঠাব, আজি জাতত উঠিব নাই। এই বিষয়টো জাতত উঠা বিষয় নহয়। জেনেৰেলি আমি তেনেকৈ কওঁ, আমি অসমীয়াত জাতত উঠা বুলি কওঁ। কিন্তু বিষয়টো হৈছে যে তেখেতসকলে এটা নিজৰ চিন্তা চৰ্চা, নিজৰ ফিল্ডত তেখেতসকলে কাম কৰি আহিছিল। কিন্তু যিহেতুকে আপুনি এটা দলত আহিছে পৃথক, আৰু ভাৰতীয় জনতা পাৰ্টি উইথ এ ডিফাৰেঞ্চ। গতিকে এটা আইডিঅ'লজি এটা, গতিকে সেই আইডিঅ'লজিটো আপুনি আত্মসাৎ কৰিব লাগিব। আৰু সেই আইডিঅ'লজিৰ আজি যিমান আমাৰ ভাৰতীয় জনতা পাৰ্টি স্কিম হৈছে, আপুনি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি উজ্জ্বলালৈ, যে অন্তিম অন্তোদয়, যে আমাৰ দীনদয়াল উপাধ্যায় যি দৰ্শন দিছিল, সেই দৰ্শন আখৰে আখৰে আমি মানে যাতে কামত লগাব পাৰোঁ, সেই কামটোত আপোনালোকে দেখিছে যে। তো সেইকাৰণে সেই কথা বতৰাবোৰ যাতে তেওঁলোকৰ আচাৰ ব্যৱহাৰ, কথা বতৰা আমাৰ তাতো ফুটি উঠিব লাগিব। আমাৰ তাত যে 100% ফুটি উঠিছে সেইটো এতিয়াও হোৱা নাই। গতিকে আমি সকলোৱে যোগদান কৰাৰ দিনৰ পৰা সেই বিষয়টো চিন্তা চৰ্চা কৰিব লাগিব যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি, আদৰ্শ আৰু ৰাষ্ট্ৰবাদৰ যি চিন্তা, ৰাষ্ট্ৰক প্ৰথম কৰাৰ যি চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাত তেখেতসকলে যাতে লৈ আগুৱাই যায়, তাৰ কাৰণে আজি প্ৰশিক্ষণ হ'ব।
ধন্যবাদ জনাইছোঁ। এয়া আছিলে কিশোৰ উপাধ্যায়, আৰু কিশোৰ উপাধ্যায়ে সেই কথা স্পষ্ট কৰিছে যে তেওঁলোকক আচলতে তেওঁলোকে যিদিনাখন যোগদান কৰিছিলে বিজেপিত, যোগদান কৰাৰ লগে লগে তেওঁলোকে সেইদিনাখন ডাউনলোড কৰিলে বিজেপি, আৰু এতিয়া সেই বিজেপিক তেওঁলোকে নিজৰ আত্মাৰ বাটত সোমোৱাই তেওঁলোকে ইনষ্টল কৰিব লাগিব, সেই কথা কৈছে। আৰু সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ ক্ষেত্ৰত কেনেধৰণে গোটেই বিষয়টোত আগবাঢ়ি যাব তেওঁলোকে, কাৰণ এটা পৃথক তেওঁলোকে ৰাজনৈতিক দলত আছিলে, পৃথক তেওঁলোকৰ আদৰ্শ আছিলে, আৰু এতিয়া যিহেতু বিজেপিৰ যিটো আদৰ্শ, বিজেপিৰ যিহেতু ৰাষ্ট্ৰপ্ৰেমৰ কথা বিজেপিয়ে কয়, গতিকে বিজেপিয়ে ৰাষ্ট্ৰপ্ৰেমৰ বাবেই কাম কৰে, ৰাষ্ট্ৰৰ হিতে কাম কৰে, গতিকে সেই ৰাষ্ট্ৰৰ হিতে কাম কৰিবৰ বাবে তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। আৰু যোগদান কাৰ্যসূচী যিটো আছে, সেই যোগদান কাৰ্যসূচী সেই সময়ছোৱাতে 2:30 বজাত যিহেতু প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হ'ব, আৰু সেই প্ৰশিক্ষণ বৰ্গত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, তাৰ লগতে সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ইয়াত উপস্থিত থাকিব। আৰু মুখ্যমন্ত্ৰী আহিবৰ বাবেই এনেকৈ ধৰণৰ এক প্ৰস্তুতি ইতিমধ্যে কৰিছে। আৰক্ষী নিৰাপত্তাৰক্ষীৰ ফালৰ পৰা এনেধৰণৰ প্ৰস্তুতি কিছু কৰা হৈছে, যে এই প্ৰস্তুতিৰ মাজেৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দিশটো চাবৰ বাবে এনেধৰণৰ প্ৰস্তুতিও ইতিমধ্যে সম্পন্ন হৈছে। মুখ্যমন্ত্ৰীগৰাকী যিহেতু বৰপেটাত আছে, আৰু ঠিক একেদৰে আমি সৰভোগৰ ক্ষেত্ৰত আমি দেখিছোঁ চকচকাৰ যিটো মণ্ডল কাৰ্যালয়, সেইটো দেশৰ ভিতৰতে এটা সৰ্ববৃহৎ মণ্ডল কাৰ্যালয়, সেই মণ্ডল কাৰ্যালয়ৰ দুৱাৰো আজি যিহেতু মুকলি হ'ব, গতিকে স্বাভাৱিকতেই তেনেধৰণে ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাত ব্যস্ত আছে। তেওঁলোক কালিৰ নিশাৰ ভাগলৈকে দিল্লীত আছিলে, দিল্লীৰ পৰা আজি তেওঁলোক অসমত আহি উপস্থিত হৈছে। তাৰপিছত প্ৰশিক্ষণ বৰ্গ, যোগদান কাৰ্যসূচী, আৰু যোগদান কাৰ্যসূচীক লৈ ইতিমধ্যে কিশোৰ উপাধ্যায়ে কৈছে যে যোগদান প্ৰক্ৰিয়াটো সমগ্ৰ দেশতে যিহেতু চলি আছে, আৰু সমগ্ৰ দেশৰ ক্ষেত্ৰত পৰি এটা কথাই যে বিজেপিয়ে ইতিমধ্যে দেশভিত্তিক এখন তেওঁলোকে যোগদান কমিটি গঠন কৰিছিলে, আৰু সেই যোগদান কমিটি যিখন আছে সেইখনৰ বিনোদ তাউৰীৰ নেতৃত্বত গঠন কৰা এখন কমিটি, আৰু তাৰ অন্যতম এক সদস্য হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ, অসমৰ ক্ষেত্ৰত বিজেপিয়ে ইজনৰ পিছত সিজন নেতা কেনেধৰণে যোগদান কৰাই আছে, আৰু তেওঁলোকক কেনেধৰণে বিজেপিৰ আদৰ্শ তেওঁলোকে যাতে অনুধাৱন কৰিব পাৰে, তেওঁলোকে বিজেপিৰ আদৰ্শ লৈ কেনেধৰণে সমাজৰ মাজত আগবাঢ়ি যাব, কাৰণ পৃথক আদৰ্শৰ দলত তেওঁলোক আছিলে, সেইসকলক আজি প্ৰশিক্ষণ দিয়াৰ ইয়াতে বাজপেয়ী ভৱনত ব্যৱস্থা কৰা হৈছে। সমান্তৰালকৈ ৰাজু, আজি যিহেতু বিজেপিত মেগা যোগদান কাৰ্যসূচী আছে, আৰু আনহাতে আজি বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। অসমৰ প্ৰায় 5টা সমষ্টিত আজি প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে। এই তালিকাসমূহৰ ভিতৰত আচলতে এই তালিকাত অসমৰ কোনকেইটা সমষ্টি থাকিব পাৰে, সেই সন্দৰ্ভত তথ্য আছে নেকি? বা আজি যিহেতু মেগা যোগদান কাৰ্যসূচী ইতিমধ্যে আমি জনাইছোঁ, ৰাণা গোস্বামীয়ে যোগদান কৰিব। ৰাণা গোস্বামীৰ যিসকল তেওঁলোকৰ সমৰ্থক আছে, কমলক্ষ দে পুৰকায়স্থৰ কথা চৰ্চাত আছিল। আজিৰ দিনটোত কমলক্ষ দে পুৰকায়স্থই যোগদান কাৰ্যসূচীত উপস্থিত থাকিব। চাওক, প্ৰথমে আমি এই কথাটো পাতোঁ যে যোগদান কাৰ্যসূচী যে ৰাণা গোস্বামীৰ নামটো, যিহেতু ৰাণা গোস্বামীয়ে কালিৰ দিনটোত তেওঁৰ যি প্ৰাথমিক সদস্য আছিলে কংগ্ৰেছৰ, সেই প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে। আন এগৰাকী কাৰ্যকৰী সভাপতি কংগ্ৰেছৰ তেওঁ কমলাক্ষ দে পুৰকায়স্থই বিধানসভাৰ মজিয়াত চৰকাৰলৈ সমৰ্থন জনাইছে। আৰু কমলাক্ষ দে পুৰকায়স্থৰ যোগদানৰ ক্ষেত্ৰত অৱশ্যে কালি নিশাৰ ভাগত বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই সেই কথা জনাইছিল যে ৰাণা গোস্বামী আৰু কমলাক্ষ দে পুৰকায়স্থই যোগদান কৰিব বিজেপিত। কিন্তু কমলাক্ষ দে পুৰকায়স্থৰ ক্ষেত্ৰত আমি অৱশ্যে এটা ইতিমধ্যে খবৰ লাভ কৰিছোঁ যে কৰিমগঞ্জৰ পৰা প্ৰায় 300 বাহন সাজু হৈ আছে শিলচৰৰ পৰা, যাতে কমলাক্ষ দে পুৰকায়স্থক আদৰি নিব পৰা যায়। কিছু সময়ৰ পূৰ্বে অৱশ্যেই কমলাক্ষ দে পুৰকায়স্থৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিছিলোঁ। তেওঁ কৈছে যে মই ফ্লাইটত আছোঁ। অৱশ্যে ফ্লাইটত থাকোঁতে কেনেধৰণে ফোন ৰিচিভ কৰিব পাৰি সেইটো এটা পৃথক কথা। অৱশ্যে তেওঁ ফ্লাইটত আছোঁ বুলি কৈ তেওঁ কিন্তু ফোনটো ৰিচিভ কৰি মোৰ সৈতে কথাও পাতিছে। গতিকে গোটেই বিষয়টো অলপ ধূসৰ হৈ আছে, কি হ'ব যোগদান কাৰ্যসূচী সেয়া সময়ত গম পোৱা যাব। কিন্তু আপুনি ইফালে আৰু এটা প্ৰশ্ন যিহেতু কৰিছিল যে বিজেপিৰ যিহেতু আজি ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক আছে, 4 বজাত সেই বৈঠকখন আছে, আৰু সেই 4 বজাৰ যিখন বৈঠক, সেই বৈঠকখনত বিজেপিয়ে অনুষ্ঠিত কৰি কেনেধৰণে প্ৰাৰ্থী তেওঁলোকে বাছনি কৰিব। প্ৰাৰ্থী তালিকা প্ৰায় 130টাৰ পৰা 150টা সমষ্টিৰ প্ৰথমতে প্ৰাৰ্থী তালিকা বিজেপিয়ে ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে, কাৰণ বিজেপিয়ে এইবাৰ বিশেষকৈ মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই নিৰ্বাচনত তেওঁলোকে কিছু দুৰ্বল সমষ্টিত প্ৰথমতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল, আৰু সেই প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ফলত তেওঁলোকে এনেকুৱাও কৰিছিল যে কেন্দ্ৰীয় মন্ত্ৰীকো তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। সেই কেন্দ্ৰীয় নৰেন্দ্ৰ সিং টোমৰৰ দৰে ব্যক্তিক বা কৈলাশ বিজয়বৰ্গীয়াৰ দৰে ব্যক্তিৰ তেওঁলোকে যিহেতু প্ৰথমতে যিখন প্ৰাৰ্থী তালিকা আছিলে, সেই প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত কিন্তু আমি যদি ফলাফলৰ ক্ষেত্ৰত চাওঁ, ফলাফলৰ ক্ষেত্ৰত বিজেপি সফল হৈছিল। যে বহু আগতে যেতিয়া
যেতিয়া তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰে, প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কিছু বিসম্বাদৰ যিটো পৰিৱেশ হয়, প্ৰাৰ্থিত্ব নোপোৱাৰ বাবে যিসকলে ক'ৰবাত নহয় ক'ৰবাত বিশুদ্ধাৰ প্ৰকাশ কৰে, ক্ষোভ প্ৰকাশ কৰে বা দলটোৰ বাবে কেতিয়াবা ক্ষতি হয়, তেনেকুৱা ধৰণৰ কথাই যদি অসমৰ ক্ষেত্ৰতো বা দেশভিত্তিক তেনেকুৱা ধৰণৰ যাতে কিছু সমস্যাৰ সৃষ্টি নহয়, মুখ্যমন্ত্ৰীগৰাকীয়েও এই ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে পৰহিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিশেষ মন্তব্য কৰিছে যে এইবাৰ আমি বৰ বেছি সময় ৰৈ নাথাকোঁ, আমি প্ৰাৰ্থী তালিকা ঘোষণা কৰিম যাতে কোনো লবি পকাব নোৱাৰে, তেনেধৰণৰ এটা বাক্যও মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈ থৈছে। গতিকে এই গোটেই কথাখিনিৰ পৰা যদি চাওঁ তেনেহ'লে বিজেপিয়ে প্ৰথম যি প্ৰাৰ্থী তালিকা ঘোষণা কৰিব একমাত্ৰ লক্ষ্য উদ্দেশ্যই হৈছে যে প্ৰাৰ্থীসকলে যাতে সময় পায়, কিছু সমষ্টিত তেওঁলোকে সময় দিব পাৰে, তাৰ লগে লগে যিসকল অসন্তুষ্ট ব্যক্তি আছে, অসন্তুষ্ট দলৰ মাজৰ যিসকল অসন্তুষ্ট থাকিব, সেই অসন্তুষ্ট লোকসকলক কেনেধৰণে মেনেজ কৰিব, নিৰ্বাচন পৰ্যন্ত তেওঁলোকক যাতে নিৰ্বাচন প্ৰক্ৰিয়াটোত সকলোকে সাঙুৰি পেলাই যাতে গোটেই ব্যৱস্থাটোৰ মাজেৰে আগবাঢ়িব পাৰি, এই সকলোবোৰ কথা নিশ্চয়কৈ বিজেপিয়ে চাব। গতিকে বিজেপিৰ নিৰ্বাচন কমিটিৰ যিখন ৰাষ্ট্ৰীয় কমিটিৰ বৈঠক আছে সেয়া 4 বজাত অনুষ্ঠিত হ'ব। 4 বজাৰ বৈঠকখনৰ পাছতে সম্ভাৱনা প্ৰকট হৈছে যে সন্ধিয়াৰ ভাগতে বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব আৰু এই প্ৰাৰ্থী তালিকাখনতে সম্ভৱতঃ অসমৰ 3 পৰা 5টা সমষ্টিৰ নাম হয়তো ঘোষণা কৰিব পাৰে। গতিকে সেয়া যথেষ্ট সম্ভাৱনা আছে, কিন্তু সেই সম্ভাৱনাৰ ক্ষেত্ৰত বিজেপিয়ে কেনেকুৱা ধৰণৰ এক কৌশল হয়তো অৱলম্বন কৰিব, নগাঁৱৰ দৰে সমষ্টিৰ নাম প্ৰথমতে ঘোষণা কৰিবনে নাই, যে নগাঁও সমষ্টিটো ঘোষণা কৰাৰ ক্ষেত্ৰত আচলতে কংগ্ৰেছ বা বিৰোধী ৰাজনৈতিক দলে কেনেকুৱা ধৰণৰ তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰে, গৌৰৱ গগৈক প্ৰক্ষেপ কৰিব পাৰে নেকি নগাঁৱত, বা যোৰহাটৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ৰণকৌশল থাকিব বিৰোধী কংগ্ৰেছৰ বা ইণ্ডি এলায়েন্সৰ, সেই সকলোবোৰ কথা নিশ্চয়কৈ বিজেপিয়ে এই ক্ষেত্ৰত চাব। গতিকে আমি যদি চাওঁ অনুমান কৰিব পাৰি যে হয়তো যোৰহাট, নগাঁও এই দুটা সংসদীয় সমষ্টিৰ প্ৰাৰ্থী তালিকা যদি ঘোষণা কৰিবলগীয়া হয়, বিজেপিয়ে এই সময়ছোৱাত ঘোষণা নকৰিব, দুদিন পলমকৈ তেওঁলোকে ঘোষণা কৰিব পাৰে, কিন্তু কাজিৰঙাকে ধৰি হয়তো কিছু সমষ্টিত বিজেপিয়ে আজিৰ দিনটোতে হয়তো প্ৰাৰ্থী তালিকা হয়তো প্ৰকাশ পাব পাৰে, যিটো সম্ভাৱনা ইতিমধ্যে দেখা গৈছে যে কাজিৰঙা হওক, আপুনি ধুবুৰী হওক, তেনেকুৱা ধৰণৰ সমষ্টিত হয়তো বিজেপিয়ে প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ কৰিব পাৰে। ৰাজু, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ, আমাক সবিশেষ তথ্যসমূহ আপুনি জনালে, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।